আরে আমত সভার মাঝে বিদুষিনী দেবী আরে নয়নাখে চলি যায় নয়নাখে চলি যায় নয়নাখে চলি যায় ধীৰ স্থিৰ অতি আরে হেন জানি নর লোকে হেরায়ান কাম আরে নিরন্তরে নরে ডাকি নিরন্তরে নরে ডাকি নিরন্তরে নরে ডাকি গুণরাম রাম আরে নিরন্তরে নরে ডাকি গুণরাম রাম এই হাতের এই সদায় উত্তম কুমাৰক প্ৰতিপালন কৰিছো মোৰ প্ৰতিপালনত উত্তম কুমাৰ সুখী কৌৰাণী আৰু ৰাজাই মোক অপাৰ স্নেহ কৰে আজি কুমাৰোত্তমৰ জন্মদিন কুমাৰৰ মংগলৰ কাৰণে যথাবিধ দক্ষিণা কৰিব উত্তম ৰাজে ধাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰাটো উচিত বেদুখিনি বেদুখিনি মই তোমাক বাৰে বাৰে সৰুৰাণীৰ কাষলৈ যাবলৈ বাধা দিয়াৰ স্বত্তেও তুমি মোৰে বাধা অতিক্ৰম কৰি সদায় সৰুৰাণীৰ কাষত উপস্থিত হোৱা আজি মোৰে শেষ অনুৰোধ তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা বিদুখিনি মোৰ বাক্য পালনত তুমি কিয় অৱহেলা কৰিছা উচিত উত্তৰ দিয়া নাথ মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ সৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে আৰু সেই কাৰণেই মই সৰু ৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যক বাধা দি কোটি নীতিজ্ঞ সৰুৰাণীৰ পাপ আলোচনাতে নিমগ্ন থাকি মোকে সৰ্বনাশ কৰি পেলাইছা সৰু ৰাণী কুণ্ঠিত বুলি আপুনি কেনেকৈ জানিলে মই সকলো জানো সৰুৰাণীৰ কাৰণে বৰ ৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অৱহেলাৰে পাত্ৰী হৈছে একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনাদৰ সেয়া কি অন্যায় নহয় সেইবিলাক কথা আপোনাৰ আলোচনাৰ বিষয় নহয় ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব আৰু তেতিয়া আপুনি কি কৰিব তাৰ বাবে এই দীনদয়ালে ভয় নকৰে বৰ ৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰক সৰুৰাণীয়ে যিমানেই অত্যাচাৰ নকৰক জগতে ঘৰে তেওঁলোকক ৰক্ষা কৰিবই আজি মোৰে শেষ বাধা তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম মোৰ বাধা তুমি মানিবই লাগিব নহলে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত থাকিবা তেন্তে দেখো বাৰু আপুনি বৰ ৰাণীৰ পক্ষত আৰু মই সৰু ৰাণীৰ পক্ষত
শুনিছিলি তই মোরে মহৎগুণেশ্বর কথা? আজ তোকে হত্যা করে পবিত্র দয়ালু হরিনামর পথে করে মোর চলে। সাধু হ, সাধু হতে মৃত্যুর নামে সাধু হ। মোক হত্যা নকৰিব। নাৰীক হত্যা কৰি আপুনি বাবা পৰ্যন্ত নকৰিব না। মোক হত্যা নকৰিব। মোক হত্যা নকৰিব না। এনে মহাপাপকে দিবে দয়ালে শতবারে করে অলিঙ্গনে। আজ তোকে হত্যা করে তোর করে মোর পথর সন্তানকে সাধু হ, সাধু হ পিকাচির তৈ মৃত্যুর নামে সাধু হ। জয় শ্রী হরি। দীনদয়াল পবিত্র হরি ভক্ত হয়ে সান্তানৰ কামত তুমি কি আগবাঢ়িছা? হৰি ভক্তৰে ইমান করতে অনুচিত অনুচিত। নারী হত্যা মহাপাপে দীনদয়াল কোন সম্বোধন করা? মুখে বাধা নিদিব দেব রেখে এই পাপিনে সকলো অনর্থকর মূলে। গতিকে একে হত্যা করিয়াছে পাপের পাপ কার্যময় ধ্বংস করো। বিদেশিনী হত্যা করে যে তুমি মহাপাপতে লিপ্ত হবা। তুমি হরিনাম গাই গাই পুণ্য সঞ্চয় কৰিছা আৰু সেই পুণ্যৰ বলত বৈকুণ্ঠ ভৱনত তুমি এদিন স্থান পাবা। কিন্তু এই মহাপাপ কৰিলে ঘূৰ নৰকত পৰিবা। গতিকে তোমাক আমি নৰকগামী হ'বলৈ এৰি দিব নোৱাৰো। আমাৰ কথা ৰাখি বিদুষিনী কেইবাৰলৈ ক্ষমা কৰা। দেবরেখি আপনার বাক্য মানি আজিলৈ বিদুষিনীকে ক্ষমা করিল। ভবিষ্যতে যদি তারে কার্য করে মই কিন্তু নকরিম ক্ষমা। এতিয়া মই আহিলোহে। এইবিলাক উৎখাতন কৰি ফুৰাৰে বাপে সকলোৱে মোক কিয়া নাগাত বোলে। এতিয়া বিদুষিনীক ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিকূল ল'বৰ কাৰণে সাজু কৰিব। নাৰায়ণ নাৰায়ণ বিদুষিনী দেৱঋষি আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন। তুমি এতিয়া কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত? দেৱঋষি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম। সৰু ৰাণী হত্যাৰ মই তেওঁকো হত্যা কৰাম। দেৱঋষি কেনে হ'ব দেৱঋষি? হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে। মোৰ ওচৰত এটা ঔষধ আছে। ঔষধ? সেই ঔষধ যদি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেন্তে দীনদয়ালে উদ্মাদ হৈ পৰিব আৰু তেতিয়া তুমি দীনদয়ালক খেলাৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা। দিয়ক দেৱঋষি।